আজি চাবুৱাত আমাৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। এতিয়া মই মাকুমত গৈ আছোঁ। মাকুমতো আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। অহাকালি আমি নাহৰকটীয়াত বিতৰণ কৰিম। মূলতঃ দুলীয়াজানক বাদ দিলে ডিব্ৰুগড় জিলাত দুলীয়াজান আৰু খোৱাঙক সমষ্টিত হৈ যাব। পিছৰ এটা দিনত আহি দুলীয়াজান আৰু খোৱাঙতো আমি এই পুঁজি বিতৰণ কৰিম। আপুনি লাষ্ট এখন খেলপথাৰত উপস্থিত হৈ সৰ্বানন্দ সোণোৱালে কেম্পেইনিঙত কৈছিলে জদিহা লাইকাৰ সমস্যাটোৰ স্থায়ী সমাধান। এতিয়াতো স্থায়ী সমাধান প্ৰায় হৈয়ে গ'ল। মাটি আমি দেখো কৰিলে, গতিকে এতিয়াতো খালি উঠি যোৱা কথা, অকণমান কাম বাকী আছে। সমস্যাটোতো সমাধান হৈয়ে গ'ল। আপোনালোকে জানে বিশ্ববিদ্যালয়ৰ মাটিটো লওঁতেই বহুত সময় গ'ল। স্থানীয় ৰাইজৰ আপত্তি আছিল, এটা এটাকৈ সমাধান হ'ল। এতিয়া কামটো স্পীড হ'ব। সামুকীয়া গতিৰ কাৰণে চৰকাৰ দায়ী নহয়, যিহেতু সমস্যাটো স্থানীয় ভিত্তিত সমাধান কৰোঁতে কিছু সময় ল'লে, এতিয়া হৈ যাব।